সকলো জল্পনা কল্পনাৰ অন্ত পেলাই অৱশেষত বৰপেটা লোকসভা সমষ্টিত অসম জাতীয় পৰিষদৰ নেতা দুলু আহমেদে নিৰ্বাচন খেলা নেখেলা সন্দৰ্ভত মুখ খুলিলে সভাপতি লুৰিণজ্যোতি গগৈয়ে। শিৱসাগৰ দৌল উন্নয়ন সমিতিৰ নিমন্ত্ৰণ ৰক্ষা কৰি বৃহস্পতিবাৰে শিৱসাগৰৰ শ্ৰী শ্ৰী শিৱৰাত্ৰি পূজা আৰু মেলাস্থলীত উপস্থিত হৈ দুলু আহমেদৰ বৰপেটা লোকসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা সন্দৰ্ভত নিজৰ স্থিতি স্পষ্ট কৰি দুলু আহমেদে ব্যক্তিগতভাৱে সেই সিদ্ধান্ত বিৰোধী ঐক্যমঞ্চই ল'ব বুলি গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। অন্যহাতে গৌৰৱ গগৈ যোৰহাট লোকসভা সমষ্টিৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচনত অৱতীৰ্ণ হ'বনে নহয় সেই সিদ্ধান্ত কংগ্ৰেছ দলে ল'ব। কংগ্ৰেছ দলে বিজেপিক পৰাভূত কৰিব পৰাকৈ যাক উপযুক্ত বুলি ভাবে তেওঁকে প্ৰাৰ্থিত্ব দিব। তাৰ পিছত যুঁজ হ'ব বুলি মন্তব্য আগবঢ়ায় লুৰিণজ্যোতি গগৈয়ে। ইতিমধ্যে সমগ্ৰ দেশজুৰি বিজেপিৰ বিৰুদ্ধে ৰাইজ সজাগ হৈছে, সচেতন হৈছে গণতন্ত্ৰ ৰক্ষাৰ বাবে, সংবিধান ৰক্ষাৰ বাবে, ন্যায়পালিকাসমূহ ৰক্ষা কৰাৰ মন বান্ধিছে সাধাৰণ ৰাইজে বুলি জানিবলৈ দি জাতীয় পৰিষদে সাংগঠনিক কাম কাজ শক্তিশালীভাৱে আগবঢ়াই লৈ যোৱাৰ লগতে বিজেপিক পৰাভূত কৰিবলৈ বিৰোধী ঐক্য মঞ্চই শক্তিশালী ৰণকৌশল তৈয়াৰ কৰি আগবাঢ়িম বুলি মন্তব্য আগবঢ়ায়। এই গোটেই বিষয়বোৰ আমি বিৰোধী ঐক্য মঞ্চৰ ভিতৰত আলোচনা কৰিছোঁ। গতিকে কোনোবাই ব্যক্তিগতভাৱে বিচাৰিব পাৰে, কিন্তু মূল বিষয়টো হ'ল আমি বিৰোধী ঐক্য মঞ্চৰ ভিতৰত কথাবোৰ আলোচনা কৰিছোঁ, আলোচনা কৰি সিদ্ধান্ত হ'ব। আপোনালোকে কি ভাবে যে যোৰহাট লোকসভা সমষ্টিত অত্যন্ত জোৰকৈ আচলতে তাগিদা কৰা হৈছিল যে গৌৰৱ গগৈ খেলিব লাগে, কিন্তু এতিয়ালৈকেও কোনো ছবি এটা স্পষ্ট হোৱা নাই। আপুনি ব্যক্তিগতভাৱে কি ভাবে যোৰহাট গগৈ খেলিব লাগে? নহয়, চাওক, এইবোৰ সিদ্ধান্ত দলৰ মজিয়াত হ'ব। তেওঁলোকৰ দলে প্ৰথম সিদ্ধান্ত গ্ৰহণ কৰিব, তাৰপিছত সিদ্ধান্ত হ'ব। গতিকে মই ভাবোঁ যে কংগ্ৰেছ দলে যাক উপযুক্ত বুলি ভাবে, যোনে এই যোৰহাট লোকসভা সমষ্টিত যোন খেলিলে বিজেপি দলৰ প্ৰাৰ্থীগৰাকীক পৰাভূত কৰিব পৰা সক্ষমতা আছে, উইনেবিলিটি আছে, তেওঁলোকক দায়িত্ব দিব, তেওঁলোকক প্ৰাৰ্থিত্ব দিব। তাৰপিছত যুঁজ হ'ব, নিশ্চয় জয়লাভ কৰিব। কাৰণ এইবাৰ সমগ্ৰ ভাৰতবৰ্ষতে বিজেপিৰ বিৰুদ্ধে ৰাইজ সজাগ সচেতন হৈছে। দেশৰ গণতন্ত্ৰ ৰক্ষা, দেশৰ সংবিধান, দেশৰ ন্যায়পালিকা এইবোৰ ৰক্ষা কৰিবৰ কাৰণে ইতিমধ্যে ভাৰতবৰ্ষৰ সাধাৰণ জনগণে তেওঁলোকে মন বান্ধিছে, আৰু আমি আশাবাদী যে এইবাৰ নিৰ্বাচনত এটা অতি যোগাত্মক ফলাফল আহিব। অত্যন্ত দুৰ্ভাগ্যজনক কথা যে ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ তেওঁৰ মাটি বা তেওঁৰ পৰিয়ালৰ মাটি এনেকৈ জালিয়াতি কৰি ষড়যন্ত্ৰমূলকভাৱে কাঢ়ি লোৱাৰ যিটো পৰিকল্পনা, এইটো বাধা দিব লাগে, আৰু এইটো চৰকাৰৰ দায়িত্ব। আমাৰ সমাজ জীৱনৰ, জাতীয় জীৱনৰ এগৰাকী মহান ব্যক্তি, এগৰাকী মহীয়সী, যিগৰাকীয়ে আধুনিক অসমীয়া সমাজ আৰু জাতি গঠন প্ৰক্ৰিয়াত এটা শক্তিশালী ভূমিকা পালন কৰিছে। আমাৰ আধুনিক অসমীয়া নৱজাগৰণৰ এগৰাকী কান্ধাৰী বুলি যাক কোৱা হয়। গতিকে তেখেতৰ সম্পত্তি, তেখেতৰ মাটি ভেটি সংৰক্ষণ কৰি ৰাখিব লাগে, এইটো চৰকাৰৰ দায়িত্ব। আৰু এই ক্ষেত্ৰত অসমৰ মুখ্যমন্ত্ৰী বা অসম চৰকাৰে বিশেষ ভূমিকা পালন কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। শিৱসাগৰৰ পৰা ছৈয়দ মুস্তাকুৰ ৰহমানৰ ৰিপৰ্ট, অসম আদিত্য।